মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু বাৰম্বাৰ কথাটো কৈ আছে তেওঁ এনে কথাষাৰ কোৱা নাই নিশ্চিত ওপৰত অসম চৰকাৰৰ হাতত বা মুখ্যমন্ত্ৰীৰ হাতত অফিচিয়েল তেনেকুৱা ডকুমেণ্ট আছে আৰু যি অফিচিয়েল ডকুমেণ্ট 10 ছেপ্টেম্বৰত যেহেতু প্ৰকাশ কৰিম বুলি কৈছিলে গতিকে মানুহে কিছুদিন ধৈৰ্য ধৰক নিশ্চিত ওপৰত যি চৰকাৰৰ হাতত যি ক্লু আছে কাৰণ কিয় তেখেতে কি কাৰণত গৈছিল তেওঁ হয়তো যোৱাকালি কৈছে যে তেওঁ যি বিধিসন্মতভাৱে যোৱা বুলি কৈছিলে এতিয়া বিধিসন্মতভাৱে যোৱা বুলি কৈছিলে নিশ্চিত ওপৰত বিধিসন্মত কিবা কাগজ পত্ৰ থাকিব সেইখিনি হয়তো অসম চৰকাৰৰ হাতত নাই গতিকে অসম চৰকাৰে যিহেতু এইটো বিষয় লৈ পেলাই এটা ক্লেইম কৰিছে আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে যিটো ক্লেইম কৰিছে মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তেখেতৰ কথা আনিছে সেই কথাত আমাৰ অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰী হওক বা বিধায়কসকলৰ তাত আমাৰ সমৰ্থন আছে আৰু আমি এইটো আশা ৰাখিছোঁ যে 10 ছেপ্টেম্বৰত নিশ্চিত ওপৰত গৌৰৱ গগৈ ডাঙৰীয়াই আগন্তুক দিনত মই ভাবোঁ যে তেওঁ হয়তো সভাপতিৰ আসনখন হয়তো হেৰাব লাগিব 10 ছেপ্টেম্বৰৰ পিছত